প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ লক্ষ্মী পূজা কোন দিনাখন পালন কৰা হ'ব। পূজাৰ সঠিক সময় কি হ'ব? লক্ষ্মী পূৰ্ণিমা কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব আৰু লক্ষ্মী পূজাৰ দিনা কি কি বিশেষ কাম কৰিলে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব? এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত এটা এটাকৈ আলোচনা কৰিম। লগতে ভিডিঅ'টোৰ শেষত উল্লেখ কৰিম যে লক্ষ্মী পূজাৰ দিনাখন কোনবোৰ বস্তু দান কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব তথা মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আপোনালোকে চাব। শাস্ত্ৰত উল্লেখ থকা মতে যদি এই দিনটোত সঠিক পদ্ধতিৰে পূজা অৰ্চনা কৰা হয় তেন্তে মা লক্ষ্মীৰ আশীৰ্বাদত ধন সমৃদ্ধি আৰু শুভ শক্তিৰ আগমন ঘটে। লক্ষ্মী পূজা হিন্দু ধৰ্মৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি উৎসৱ, কাৰণ মা লক্ষ্মীয়ে ধন সম্পদ সৌভাগ্য সমৃদ্ধি ঐশ্বৰ্য বিভূতি প্ৰদান কৰে। বিশেষকৈ পশ্চিমবংগ, অসম, উৰিষ্যা আদি অঞ্চলত এই পূজা শৰতৰ পূৰ্ণিমা অৰ্থাৎ আহিনৰ পূৰ্ণিমাত পালন কৰা হয়। এই লক্ষ্মী পূজা পূজাগৰী লক্ষ্মী পূজা নামেৰেও পৰিচিত। এই দিনটোত বিশ্বাস কৰা হয় যে মা লক্ষ্মী নিশা জাগ্ৰত হৈ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, অসমীয়া পঞ্জিকা অনুসৰি এই বছৰৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা পালন কৰা হ'ব 6 অক্টোবৰ 2025 অসমীয়া 19 আহিন 1432 ভাস্কৰাব্দ সোমবাৰে। লগতে লক্ষ্মী পূৰ্ণিমা আৰম্ভ হ'ব 6 অক্টোবৰ 2025 অসমীয়া 19 আহিন 1432 ভাস্কৰাব্দ ৰাতিপুৱা 11:23 আৰু এই লক্ষ্মী পূৰ্ণিমা সমাপ্ত হ'ব 7 অক্টোবৰ 2025 অসমীয়া 20 আহিন মঙ্গলবাৰে ৰাতিপুৱা 9:31। প্ৰিয় বন্ধু বান্ধৱীসকল, এই বছৰ অৰ্থাৎ 2025 বৰ্ষত লক্ষ্মী পূজাৰ সকলোতকৈ শুভ সময় হৈছে 6 অক্টোবৰ 2025 অসমীয়া 19 আহিন সোমবাৰে সন্ধিয়া 7:37 পৰা নিশা 10:57। তেন্তে আহক এতিয়া আমি জানি লওঁ শৰৎ কালত এই লক্ষ্মী পূৰ্ণিমাৰ দিনাখন উদযাপন কৰা লক্ষ্মী পূজাৰ দিনটোত কোনবোৰ বস্তু দান কৰিলে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব তথা মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় বিৰাজমান হৈ থাকিব। লক্ষ্মী পূজাৰ দিনা দান পুণ্য কৰাটো অত্যন্ত শুভ হিচাপে শাস্ত্ৰ অনুসৰি মনা হয়। শাস্ত্ৰ অনুসৰি এই দিনটোত কিছুমান বিশেষ বস্তু দান কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হৈ গৃহত ধন সমৃদ্ধি শান্তি আৰু সৌভাগ্য আহে। শাস্ত্ৰ অনুসৰি লক্ষ্মী পূজাৰ দিনাখন নিজৰ সম্পত্তি বা নিজৰ ইনকমৰ পৰা অলপ অংশ দান কৰিলে গৃহত স্থায়ী ধনৰ বাস হয়। দুখীয়া সাধু সন্ত বা যিজনে কোনো বস্তুৰ প্ৰয়োজনৰ অভাৱত আছে এনে লোকসকলক দান কৰাটো অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। দ্বিতীয়তে, অন্ন চাউল দাইল খাদ্য সামগ্ৰী আদিবোৰ অন্নদানক মহান দান বুলি কোৱা হয়। লক্ষ্মী পূজাৰ দিনা অন্ন দান কৰিলে ক্ষুধাৰ অভাৱ নাথাকে আৰু গৃহত সমৃদ্ধি সদায় অটুট থাকে। তৃতীয়তে, বস্ত্ৰদান। লক্ষ্মী পূজাৰ দিনাখন নতুন কাপোৰ দৰিদ্ৰ লোকক বা প্ৰয়োজনীয় ব্যক্তিসকলক দান কৰিলে পুণ্য লাভ হয়। বিশেষকৈ শুদ্ধতা আৰু ভক্তিৰে দান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। চতুৰ্থতে, লক্ষ্মী পূজাৰ দিনাখন চাকি তেল বা পূজাৰ সামগ্ৰী দান কৰাটো অতিকৈ শুভ হিচাপে মনা যায়। চাকি তেল ধূপ গন্ধ ইত্যাদি দান কৰিলে ধৰ্মীয় পুণ্য লাভ হয় আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰখনত সদায় পৰি থাকে। পঞ্চমতে, তুলসীৰ গছ বা পবিত্ৰ গছৰ দান। শাস্ত্ৰত কোৱা হৈছে যে যি গৃহত পবিত্ৰ গছ বিশেষকৈ তুলসীৰ গছ থাকে তেনে গৃহত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে। ষষ্ঠতে, নাৰিকল।
ফল মূল বা মিঠা বস্তু অৰ্থাৎ মিঠাই দান, নাৰিকল, ফল মূল আদি দান কৰাটো সমৃদ্ধিৰ প্ৰতীক। মিঠাই বা মিঠা বস্তু দান কৰিলে ঘৰখন আনন্দ আৰু সম্প্ৰীতিৰ বজাই থাকে। কিন্তু বন্ধু-বান্ধৱীসকল, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দান সদায় শুদ্ধ হৃদয়েৰে, অহংকাৰবিহীনভাৱে আৰু আনন্দৰে কৰিব লাগে। লক্ষ্মী পূজাৰ দিনাখন সন্ধিয়া সময়ত দান কৰাটো অতিকৈ শুভ হিচাপে বিবেচনা কৰা হয়। আপোনালোকে দান কৰাৰ আগতে ওম লক্ষ্মী মহাদৈব্য নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিলে অধিক পুণ্য লাভ কৰিব পাৰিব। এইদৰে লক্ষ্মী পূজাৰ দিনা শুদ্ধ মনেৰে দান দক্ষিণা কৰিলে লক্ষ্মী দেৱী প্ৰসন্ন হৈ গৃহত ধন, ধান, শান্তি আৰু সমৃদ্ধিৰ বন্য পোৱাই আনে। তেন্তে আহক বন্ধু-বান্ধৱীসকল, এই পবিত্ৰ দিনটোত মা লক্ষ্মীৰ আশীৰ্বাদ ঘৰখনত স্থায়ীভাৱে ৰাখিবলৈ আমি কোনবোৰ কথা মানি চলিব লাগে। সৰ্বপ্ৰথমে ঘৰৰ মূল দুৱাৰত শ্ৰদ্ধাৰে চাকি বন্তি জ্বলাব লাগে। এনে কৰিলে ঘৰখনত সকাৰাত্মক শক্তি আৰু পবিত্ৰতাৰ ধাৰা সদায় নিয়ন্ত্ৰণ হৈ থাকে। দ্বিতীয়তে, লক্ষ্মী পূজাৰ দিনা পদুম ফুল আৰু ক্ষীৰ অৰ্পণ কৰিব পাৰিলে অতি বেছি শুভ ফল লাভ কৰিব পৰা যায়। বিশ্বাস অনুসৰি পদুম ফুল মা লক্ষ্মীৰ আসন। তৃতীয়তে, সন্ধিয়া সময়ত ঘৰৰ মূল দুৱাৰত পঞ্চপ্ৰদীপ জ্বলালে ঘৰখনত সুখ সমৃদ্ধি আৰু লগতে ধন, টকা পইচা আৰু ঐশ্বৰ্যৰ আগমন ঘটে। চতুৰ্থতে, ৰান্ধনি ঘৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, কাৰণ শাস্ত্ৰ অনুসৰি পাকঘৰত মা লক্ষ্মী আৰু মা অন্নপূৰ্ণাই বাস কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে মা লক্ষ্মী দেৱীৰ মূল আধাৰ। পঞ্চমতে, পূজা শেষ হোৱাৰ পিছত দেৱীৰ প্ৰতিমাত গংগা জল বা গোলাপ জল ছটিয়াব। ইয়াৰ দ্বাৰা ঘৰৰ বায়ু পবিত্ৰ হয়। লগতে লক্ষ্য ৰাখিব যে পৰিষ্কাৰ আৰু পবিত্ৰ পানীৰে প্ৰতিমা ধুবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই নিয়মবোৰ বিশ্বাস আৰু শ্ৰদ্ধাৰে কৰিলে মা লক্ষ্মীৰ অশেষ কৃপাৰে আপোনাৰ ঘৰখনত ধন, ধান, সুখ, শান্তি আৰু সমৃদ্ধি স্থায়ী হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, লক্ষ্মী পূজা হৈছে শক্তি, সুচিতা আৰু সমৃদ্ধিৰ উৎস। 2025 চনৰ এই বিশেষ দিনটোত মা লক্ষ্মীৰ কৃপাৰে আপোনালোকৰ ঘৰখনত শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।